ইউপিপিএল দল তথা চৰকাৰৰ হৈ তথা ইউপিপিএল দলৰ সাধাৰণ এজন কৰ্মী হিচাপে বিটিচিবাসীৰ লগতে গোটেই অসমবাসীক ভোগালী বিহু তথা মাঘ বিহুৰ আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গোটেই অসমবাসীক বিহুৰ শুভেচ্ছা জনাইছোঁ। তাৰ লগতে বিটিচিবাসীক বিহুৰ শুভেচ্ছা জনাইছোঁ। গোটেই ভাৰতবৰ্ষক বিহুৰ শুভেচ্ছা জনাইছোঁ। এই বিহুৰ শুভেচ্ছাৰ জৰিয়তে গোটেই ভাৰত তথা অসমৰ লগতে বিটিচিৰ বড়োলেণ্ডত বাস কৰা যি ৩৫ লাখ জনসাধাৰণ আছে, শান্তিৰে বসবাস কৰক। শান্তিৰ পৰিৱেশ যিহেতু আহিছেই বিটিচিত, তাৰ লগতে গোটেই অসমৰ শান্তিৰ কামনা কৰিছোঁ। ইয়াৰ লগতে বড়োলেণ্ডৰ যি অন্যতম এখন ঠাই ডিমাকুছী, এই ডিমাকুছীৰ নিচিনা ঠাইত বড়ো সাহিত্য সভা যি অনুষ্ঠিত হৈছে, যিসকল উদ্যোক্তাই এই বড়ো সাহিত্য সভা অনুষ্ঠিত কৰিছে, তেখেতসকললৈ মাঘ বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে ধন্যবাদ জনাইছোঁ যে এনেকুৱা এটা ঠাইত বড়ো সাহিত্য সভাৰ নিচিনা ইমান ডাঙৰ এটা প্ৰগ্ৰেম ল'বলৈ সাহস কৰিছে বা ধুনীয়াভাৱে ধুনীয়া পৰিৱেশত অনুষ্ঠানটি চলি আছে। তো তাত কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে আদি কৰি কেন্দ্ৰীয় চৰকাৰৰ বহু নেতাই ইয়াত উপস্থিত হ'ব, ইতিমধ্যে হৈছে। তাৰ লগতে অসমৰ ডাইনেমিক CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতেও ইয়াত আহিব। তাৰ কাৰণে বিটিচিৰ এজন সাধাৰণ নাগৰিক তথা ইউপিপিএল দলৰ কৰ্মী হিচাপে এই যি বড়ো সাহিত্য সভা অনুষ্ঠিত কৰিছে, উদ্যোক্তাসকলক লগতে BTR গভৰ্ণমেণ্টক মোৰ অন্তৰাত্মাৰ পৰা ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই বিশেষকৈ অনুৰোধ ৰাখিছোঁ, বিটিচিৰ লগতে ওদালগুৰি জিলাৰ অন্তৰ্গত যিহেতু ডিমাকুছী নিচিনা ঠাইত এই অনুষ্ঠানটি আৰম্ভণি হৈছে, যিহেতু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াত উপস্থিত হ'ব, কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰে এজন সুসন্তান ডাইনেমিক লিডাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যিহেতু উপস্থিত হ'ব, বিটিচিৰ আদৰ্শৱান নেতা প্ৰমোদ বড়ো ডাঙৰীয়া যিহেতু ইয়াত উপস্থিত হ'ব, মই ওদালগুৰি জিলাৰ লগতে ভেৰগাঁও সমষ্টি, টংলা সমষ্টি, ওদালগুৰি সমষ্টি, মাজবাট সমষ্টি, 4টা বিধানসভা সমষ্টিৰ লগতে বিটিচি যি 10খন পৰিষদীয় সমষ্টি আছে, তাৰ লগতে বিশেষকৈ ডিমাকুছী, গৰুৱাজাৰ, কালিখোলা এই অঞ্চলত বাস কৰা যিমান জাতি জনগোষ্ঠী আছে, প্ৰত্যেককে মোৰ অন্তৰাত্মাৰ পৰা তেখেতসকলক অনুৰোধ জনাইছোঁ যাতে এই যি বড়ো সাহিত্য সভাৰ অনুষ্ঠান, ইয়াত যাতে সকলোৱে দলে বলে যোগদান কৰে। আমি যাতে তাত আমাৰ ফেচটো দেখাবলৈ আমি সক্ষম হওঁ, যিহেতু যিসকল আদৰ্শৱান নেতা ইয়াত উপস্থিত হ'ব, ইয়াত উপস্থিত হৈ এই যে আমি যিটো জাগাত বাস কৰিছোঁ, এই জাগাৰ যাতে এটা ভাল মেছেজ যাবলৈ সক্ষম হয়, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ।